আজি সঁচাকৈ এটা আনন্দৰ মুহূৰ্ত। আমি টংলা সমষ্টিৰ কলাইগাঁও অঞ্চলত আজি আহি উপস্থিত হৈছোঁ। আমাৰ ৰাজ্যিক সভাপতি আপোনালোকৰ মৰমৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আছে। নতুন দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ ইয়ালৈ আহিছে। ৰাইজৰ এটা বিপুল উৎসাহ উদ্দীপনা, সকলোৱে শুভাশীষ দিছে। আৰু আমি এইবেলি এটা সিদ্ধান্ত লৈছিলে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমি দলীয় কাৰ্যকৰ্তাসকলৰ লগত ভোগালীৰ এটা সন্ধিয়া কটাব লাগে, এসাঁজ একেলগে খাব লাগে। কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীয়ে নিজক এটা পৰিয়াল বুলি ভাবোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টী, UPPL আৰু AGP এই গোটেই মিত্ৰ দলৰ পৰিয়ালটোৱে বিভিন্ন ঠাইত প্ৰতিটো সমষ্টিতে বিভিন্ন অঞ্চলত একোটা ভোগালীৰ এটা সন্ধিয়া কটোৱা, এসাঁজ খোৱা, একেলগে ফূৰ্তি তামোচা কৰা, ৰাজনৈতিক কাৰ্যক্ৰমক বাদ দিও কিছু সামাজিকভাৱে একতাৰ বান্ধোনেৰে কৰ্মকৰ্তাসকলৰ নিজৰ মনৰ কথাৰে আনন্দ প্ৰকাশ কৰা এটা কাৰ্যসূচী আমি সকলো সমষ্টিতে লৈছিলোঁ। আজি পানেৰী সমষ্টিতো সেইধৰণে আমাৰ ভাতৃপ্ৰতিম, আমাৰ টংলা সমষ্টিত আমাৰ ভাতৃপ্ৰতিম দিগন্ত বৰুৱাই উদ্যোগ লৈ খুব সুন্দৰভাৱে এটা অনুষ্ঠান কৰিছিল। আৰু মই আৰু আমাৰ সভাপতি মহোদয় ইয়ালৈ আহিলোঁ। সকলোৰে এটা বিপুল উৎসাহ, নতুন সভাপতিক পাইছে, সভাপতিক শুভেচ্ছা দিছে। তাৰ লগে লগে সকলোৱে গীত, তাৰ লগে লগে খোৱা লোৱা ইত্যাদিৰ এটা আনন্দ প্ৰকাশ কৰিছে। আৰু ইয়াৰ মাজেৰে আমাৰ কাৰ্যকৰ্তাসকলৰ মনোবল বৃদ্ধি হয়। আৰু আমাৰ দলীয় কাৰ্যক্ৰম জানে যে প্ৰতিটো সময়তে আমাৰ কাৰ্যকৰ্তাসকলে খুব নিষ্ঠা সহকাৰে দলৰ দায়িত্ব পালন কৰি থাকে। তাৰ মাজতে এনেকুৱা অকণমান ব্যতিক্ৰমী অনুষ্ঠানে অলপ মনত আনন্দ দিয়ে। আৰু সেইকাৰণে আমি সকলোৱে লগ হৈ এই কাৰ্যসূচীটোত আহি উপস্থিত হৈছোঁ। বিশেষ ৰাজনৈতিক কথা একো নাই। আমাৰ মাত্ৰ তিনিওটা মিত্ৰ দলৰ এটা সমন্বয়, আৰু তিনিওটা মিত্ৰ দলৰ কৰ্মীসকলে নিজৰ নিজৰ ভাৱ প্ৰকাশ কৰি আনন্দৰে সময় কটাইছোঁ। আৰু মই ভাবোঁ এইবিলাকে আমাক কাম কৰাৰ প্ৰেৰণা দিয়ে। আৰু আজি তাৰ লগতে এটা আনন্দৰ বতৰা এইটোৱে যে এই সমষ্টিবাসী ৰাইজে কিছুদিন আগত লোকসভাৰ নিৰ্বাচনত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক সাংসদ কৰি বিপুল ভোটত বিজয়ী কৰি পঠাইছিল। আজি দলে তেখেতক আটাইতকৈ গুৰুত্বপূৰ্ণ দলৰ ৰাজ্যিক সভাপতিৰ দৰে এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিছে। তেখেতৰ নেতৃত্বত আমি 26ৰ ইলেকশ্যন খেলিম। তেখেতৰ নেতৃত্বত সংগঠন আৰু অধিক শক্তিশালী হ'ব লাগিব। সেইকাৰণে আমাৰ এই অঞ্চলৰ ৰাইজ যথেষ্ট উৎসাহিত হৈছে যে নিজৰ সাংসদজনক ৰাজ্যিক নেতৃত্বত পাইছে। সেইকাৰণে এটা সুন্দৰ পৰিৱেশ। আৰু সেইকাৰণে আপোনালোকেও নিশ্চয় সংবাদসেৱীসকলৰ মাজত এটা সুন্দৰ পৰিৱেশ মই দেখিছোঁ। সেইকাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে দিলীপ শইকীয়াৰ নেতৃত্বত আমি খুব সুন্দৰভাৱে আমাৰ দলটোক আগবঢ়াই নিব পাৰিম। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ধুনীয়াকৈ কথাখিনি হয়তো তেখেতৰ কল্পনাৰ কথাই নে কি কথা হয়তো ধৰিব পৰা নাই, কিন্তু বিজেপিক দ্বিতীয় স্থানত যে দিলে BTR-ত, তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ। তেখেতেতো বিজেপি ইয়াত একো নাই বুলিয়ে কৈ আছিলে ইমান বছৰ ইমান দিনে, তথাপিও যে আমাক ছেকেণ্ড পজিশ্যনত দিলে তাৰ বাবে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ৰাজ্যিক সভাপতি হৈ দায়িত্ব লৈ উঠিয়েই আপোনাক এটা কথা আমি সুধিব বিচাৰিছোঁ, এইটো আচলতে এককভাৱে নিৰ্বাচন বিধি খেলিব নেকি আপোনালোকে? এতিয়ালৈকে তেনেকুৱাই সিদ্ধান্ত আমাৰ আগৰ যি সমিতি আছিলে তেনেকুৱাই সিদ্ধান্ত লৈছিলে, কিন্তু ৰাজনৈতিক সমীকৰণবিলাক সলনি হয়, ৰাজনৈতিক পৰিৱেশবিলাক সলনি হৈ থাকে। গতিকে পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটৰ ভিত্তিত আমি গোটেই কথাখিনি দলৰ মঞ্চত আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। বিধানসভা নিৰ্বাচনত আপোনাৰ 100 মিছন আপোনাৰ ল'ব নেকি? বিধানসভাৰ যে মানে 100জন বিধায়কৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীও কৈছে, মুখ্যমন্ত্ৰী মহোদয়েও কৈছে। গতিকে আপোনাৰ কি লক্ষ্য হ'ব? 100জন? আমাৰ লক্ষ্য হ'ব অসমত হেট্ৰিক কৰা, বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ হেট্ৰিক, তৃতীয়টো কাৰ্যকালৰ বাবে আমি অসমত চৰকাৰ গঠন কৰা। আৰু যোৱাবাৰ যি আমি আসন পাইছিলোঁ তাতকৈও অধিক আসন, অৰ্থাৎ প্ৰচণ্ড বহুমতেৰে আমি অসমত বিজেপি নেতৃত্বত NDA চৰকাৰ আমি প্ৰতিষ্ঠা কৰিম।